2023 যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। আলফা স্বাধীনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে এনআইএ। যোৰহাটৰ লিচুবাৰী সেনা শিবিৰত 14 ডিচেম্বৰত ঘটিছিল গ্ৰেনেড আক্ৰমণ। কেপ্টেইন অভিজিত গগৈ ওৰফে কনক গগৈৰ বিৰুদ্ধে চাৰ্জশ্বিট এনআইএ। অভিজিত গগৈক জনা যায় ৰুমেল অসম ওৰফে আইচেং অসম হিচাপেও। লগতে পৰেশ বৰুৱা অৰুণোদয় দহোটীয়াৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল কৰা হৈছে। পূৰ্বে গ্ৰেপ্তাৰ হোৱা 3 অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। 3 অভিযুক্ত বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈ। লক্ষণীয়ভাৱে এনআইএ অভিযোগনামাই পুনৰ ফাদিল কৰিলে যে অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপটো। অভিযোগনামাত নাম নাই দীপাংকৰ গগৈ নামৰ যুৱকজনৰ। তিতাবৰৰ দীপাংকৰ গগৈক অভিযুক্ত সজাই গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পিছত আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিছিল দীপাংকৰে। আৰু সেই সময়ত যোৰহাটৰ আৰক্ষীৰ অধীক্ষক আছিল মোহনলাল মীনা। গতিকে যি কাণ্ড ইতিমধ্যে সংঘটিত হৈছিল তাৰ শেহতীয়াকৈ চাৰ্জশ্বিট দাখিল কৰা হৈছে। 2023 চনৰে সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণ সংঘটিত হৈছিল। কিন্তু কথাটো হৈছে যে দীপাংকৰ বোলা যিজন যুৱকক আৰক্ষীয়ে সন্দেহ কৰি আটক কৰিছিল, সোধা পোছা কৰিছিল, সেয়া কিন্তু এতিয়াও সেই চাৰ্জশ্বিটত দীপাংকৰৰ নাম উল্লেখ নাই। গতিকে যথেষ্ট এই বিষয়টোক লৈ প্ৰশ্নে উদ্বেগ ঘটিছে। এই মুহূৰ্তত যোৰহাটৰ সাংবাদিক পৰমানন্দৰ সৈতে আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ। পৰমা, আপোনাৰ ওচৰলৈ আহিছোঁ যে যোৰহাটৰ 2023 যি কাণ্ড অভিযোগনামা এতিয়া দাখিল কৰা হৈছে, কিন্তু দীপাংকৰ নামৰ সেই যুৱকজনৰ যিহেতু অভিযোগনামাত নাম উল্লেখ নাই, গতিকে বহুকেইটা প্ৰশ্ন কিন্তু এই সন্দৰ্ভত অৱতাৰণা হৈছে। পৰমা, নিশ্চয় জুবিছত সেই দিনটোৰ কথা এতিয়াও চকুৰ আগত ভাহি উঠিছে। কাৰণ সেই দিনটো আছিল 2023 চনৰ 14 ডিচেম্বৰ। 14 ডিচেম্বৰ দিনাখন যি 41 নং চাহবেৰীয়া যিটো সেনা চাউনি আছে তাৰ গেটৰ সন্মুখত এটা গ্ৰেনেডৰ শব্দই কঁপাই গৈছিল সমগ্ৰ যোৰহাট নগৰ। আৰু আমি গৈ তেতিয়া উপস্থিত হৈছিলোঁ। তাত দেখা পাইছিলোঁ যে কোনো সেনাৰ লোক হতাহত হোৱা নাছিল যদিও যিখন গেট আছিল গেটখনৰ কাষতে সেই গ্ৰেনেডে প্ৰচণ্ড বিস্ফোৰণ ঘটাইছিল। আৰু তাৰ পিছতে আলফাৰ যি সেনাধ্যক্ষ পৰেশ বৰুৱাই সমগ্ৰ দায়িত্ব লগালগে স্বীকাৰ কৰিছিল যে সমগ্ৰ গ্ৰেনেডৰ বিস্ফোৰণৰ দায়িত্ব আলফা স্বাধীনে লৈছে। পৰেশ বৰুৱাই নিজে দায়িত্ব স্বীকাৰ কৰিছিল। তাৰপিছতে পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল সেই সময়ত যি আৰক্ষী অধীক্ষক আছিল মোহনলাল মীনাৰ নেতৃত্বত তেওঁলোকে তদন্ত অব্যাহত ৰাখিছিল। আৰু সেই তদন্তৰ অব্যাহত ৰখাৰ পিছতে দেখা পাইছিলোঁ যে মোহনলাল মীনাই সেই সময়ত কৈছিল যে 2জন যুৱক বাইকত আহিছিল, বাইকত আহি তেওঁলোকে গ্ৰেনেড দলিয়াই পেলাই তাৰপিছত তেওঁলোকে শিৱসাগৰ অভিমুখে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল। আৰু বিভিন্ন CCTVত তেওঁলোকে সেই প্ৰত্যক্ষ কৰিছিল, সেই দৃশ্য কোন কোন যুৱক কেনেকৈ কোন দিশে গৈছে বিভিন্ন স্থানৰ CCTV তেওঁলোকে প্ৰত্যক্ষ কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা সেই সময়তে আৰক্ষীৰ যি ফুপুলা স্বৰূপ বা আৰক্ষীৰ যি নিৰাপত্তা ব্যৱস্থা সেই ব্যৱস্থাই প্ৰশ্ন তুলিছিল সাধাৰণ ৰাইজক। কাৰণ ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত যোৰহাট নগৰৰ মাজমজিয়াত 41 নং যিটো চাহবেৰী আছে সেনাৰ চাউনিৰ সন্মুখত বাইকেৰে আহি গ্ৰেনেড দলিয়াই থৈ গৈছে প্ৰায় 7:21 মান বজাত সন্ধিয়া। সেইটোৱে আটাইতকৈ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছিল। তাৰপিছতে যেতিয়া তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছিল আৰক্ষী অধীক্ষক মোহনলাল মীনাই, তেতিয়া দেখা পাইছিলোঁ তিতাবৰৰ যি বীৰনাহাক অঞ্চলৰ যি দীপাংকৰ গগৈ, সেই দীপাংকৰ গগৈক তেওঁলোকে আটক কৰিছিল আৰু তেওঁক বাৰে প্ৰতি সোধপোছ কৰিছিল। আলফাৰ লগত যোগাযোগ থকাৰ সম্পৰ্ক আছিল বুলি তেওঁলোকে কৈছিল। দীপাংকৰ গগৈক লিংমেন বুলি তেওঁলোকে কৈছিল তিতাবৰৰ দীপাংকৰ গগৈক। আৰু অৱশেষত আৰক্ষীৰ যি অতিশয্যা সেই অতিশয্যা সহ্য কৰিব নোৱাৰি, আৰক্ষীৰ যি অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত দীপাংকৰ গগৈয়ে আত্মহত্যা কৰিছিল বুলি অভিযোগ কৰিছিল দীপাংকৰ গগৈ পৰিয়ালে। আৰু দীপাংকৰ গগৈয়ে শেষ মুহূৰ্তত আত্মহত্যা কৰিছিল। আৰু গোটেই ঘটনাটোৰ লগত যোৰহাট আৰক্ষীয়ে কৈছিল যে দীপাংকৰ গগৈ জড়িত হৈ আছে, কিন্তু সেই দীপাংকৰ গগৈ অৱশেষত আত্মহত্যা কৰিছিল। পৰিয়ালে অভিযোগ কৰিছিল, দীপাংকৰ গগৈ পৰিয়ালে অভিযোগ কৰিছিল যে আৰক্ষী অতিশয্যা বলি হৈ তেওঁ আত্মহত্যা কৰিছিল। পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনা ন্যায়ক চমজাই দিয়া হৈছিল। আৰু ন্যায় সেই সময়ত SDPO যি আছিল তেখেত আছিল তদন্তকাৰী বিষয়া আছিল। আৰু তদন্তকাৰী বিষয়াক SDPO গৰাকীক ন্যায়ে তলব কৰিছিল। আৰু সমগ্ৰ যি এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সেই ঘটনাৰ CCTV ফুটেজৰ পৰা আৰম্ভ কৰি সকলোখিনি ন্যায়ক চমজাই দিয়া হৈছিল। আৰু ন্যায় পৰৱৰ্তী সময়ত তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছিল। আৰু যেতিয়া ন্যায়ে প্ৰতিবেদন এতিয়া দাখিল কৰিলে তাত আটাইতকৈ ডাঙৰ কথা সেই মুহূৰ্তত যে তেওঁলোকে 29 ডিচেম্বৰত যোৰহাট আৰক্ষীয়ে যি আটক কৰিছিল বিৰাজ কছাৰী আৰু অচ্যুত গগৈ, এই দুজনক তেওঁলোকে বাইক লৈ গৈ আছিল। আৰু বাইক লৈ তেওঁলোকে গ্ৰেনেড তেওঁলোকে নিক্ষেপ কৰিছিল। এজন হৈছে বিৰাজ কছাৰী, আনজন হৈছে অচ্যুত গগৈ। তেওঁলোকক CCTVৰ ফুটেজৰ সহায়ত আৰক্ষীয়ে আটক কৰিছিল 29 ডিচেম্বৰ 2023ত। তাৰপিছত ন্যায় যেতিয়া প্ৰতিবেদন দাখিল কৰিল তাৰপিছত ন্যায়ৰ প্ৰতিবেদন দেখা পোৱা গ'ল যে বিৰাজ কছাৰী, অচ্যুত গগৈ, বিপ্লৱ বৰুৱা, আইচেং অসম ওৰফে অভিজিত গগৈ
আৰু অৰুণোদয় দহোটীয়া ইতিমধ্যে কৈছিল যে আৰক্ষী অধীক্ষকে যে আইচেন অসম আৰু অৰুণোদয় দহোটীয়াই ইতিমধ্যে ভিডিঅ' কনফাৰেন্স যোগে এই যি বিৰাজ কছাৰী অচ্যুত গগৈ তেওঁলোকক ভিডিঅ' কনফাৰেন্স যোগে তেওঁলোকৰ লগত যোগাযোগ কৰিছিল আৰু লগতে দীপাংকৰ গগৈৰ লগতো যোগাযোগ কৰিছিল বুলি কৈছিল যে ক'ত আমগুৰি যোৰহাটৰ তিয়কৰ পৰা আগবাঢ়ি আমগুৰি এটা স্থানত গ্ৰেনেড থৈছে সেই গ্ৰেনেডটো কেনেকৈ নিব লাগে কেনেকৈ বিস্ফোৰণ ঘটাব লাগে ক'ত বিস্ফোৰণ ঘটাব লাগে এই সমগ্ৰ কথা ভিডিঅ' কনফাৰেন্স যোগে আইচেং অসম অথবা ওৰফে অভিজিত গগৈ আৰু অৰুণোদয় দহোটীয়াই তেওঁলোকক ভিডিঅ' কনফাৰেন্স যোগে বুজাই দিছিল বুলি সেই সময়ত সংবাদমেল পাতি আৰক্ষী অধীক্ষক মোহনলাল মীনাই কৈছিল আৰু তাত কিন্তু বিৰাজ কছাৰী অচ্যুত গগৈৰ লগত দীপাংকৰ গগৈ আছে বুলি সেই মুহূৰ্তত কৈছিল কিন্তু আজি আটাইতকৈ ডাঙৰ কথা যে আৰক্ষীৰ যিটো তদন্ত আৰক্ষীৰ তদন্তৰ যিটো ফুপুলাস্বৰূপ সেই ফুপুলাস্বৰূপটো ইতিমধ্যে উদঙাই দিছে ন্যায় কাৰণ দীপাংকৰ গগৈ যিজন যুৱক ইতিমধ্যে আত্মহত্যা কৰিছে সেই যুৱকজন এতিয়া নাই সেই যুৱকজনক আৰক্ষী আলফা বুলি গোটেই ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি তেওঁক বাৰেপতি অতিহত্যা কৰিলে বাৰেপতি তেওঁক তলব কৰিলে বাৰেপতি নিশাই তেওঁ আৰক্ষী থানালৈ অনা হ'ল সেই যুৱকজনৰ কিন্তু এই মুহূৰ্তত নিয়াৰ যিটো চাৰ্জশ্বিট সেই নিয়াৰ চাৰ্জশ্বিটত কিন্তু দীপাংকৰ গগৈৰ নাম নাই আৰু সেই কথাই এটা কথা উল্লেখ কৰিছে যে আৰক্ষীৰ যিটো অসম আৰক্ষীৰ যিটো তদন্ত প্ৰক্ৰিয়া অসম আৰক্ষীৰ যিটো তদন্ত সেই তদন্ত প্ৰক্ৰিয়াটোত যেন ক'ৰবাত খুঁত ৰৈ গৈছে সেই কথাও ইতিমধ্যে উদঙাই দিছে কাৰণ বাকী যিসকল আছে বিৰাজ কছাৰী অচ্যুত গগৈ বিপ্লৱ বৰুৱা আইচেং অসম অৰুণোদয় দহোটীয়া আৰু পৰেশ অসম তেওঁলোকক ইতিমধ্যে নিয়াৰ চাৰ্জশ্বিটত তেওঁলোকৰ নাম আহিছে কিন্তু এই মুহূৰ্তত সেই সময়ৰ যি আৰক্ষী অধীক্ষক মোহনলাল মীনাই কৈছিল যে গোটেই ঘটনাটোৰ মাষ্টাৰ মাইণ্ড দীপাংকৰ গগৈ কিন্তু সেই দীপাংকৰ গগৈ নাম নাই আৰু দীপাংকৰ গগৈ আৰক্ষীয়ে যিটো তেওঁক সোধা পোছা কৰিছিল নিৰ্যাতন কৰিছিল সেই মুহূৰ্তত আৰু দীপাংকৰ গগৈ পৰিয়ালে আমাক কৈছিল যে দীপাংকৰ গগৈ কেনেধৰণে নিশা আৰক্ষীয়ে তুলি আনে পুৱা যাবলৈ দিয়ে আকৌ পুনৰ তুলি আনি তেওঁক বিভিন্ন ধৰণে মাৰপিট কৰিছে শাৰীৰিক অতিহত্যা কৰিছে আৰু অৱশেষত সেই কথাখিনি আমি প্ৰতিদিন টাইমত পৰমা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো মুঠৰ ওপৰত এটা কথা প্ৰায় স্পষ্ট হৈছে যে সেই সময়ত আৰক্ষীৰ হাতত কোনো ক্লু নাই কাৰণেই এজন নিৰীহ যুৱকক দীপাংকৰ গগৈ নামৰ সেই যুৱকজনক মাতি নি এক প্ৰকাৰ অত্যাচাৰ কৰিছিল বা মানসিক নিৰ্যাতনো চলাইছিল সোধা পোছাৰ নামত যাৰ বাবে সেই অত্যাচাৰ হয়তো সহিব নোৱাৰি দীপাংকৰে আত্মহত্যা কৰিছিল কাৰণ নিয়াৰ যিখন চাৰ্জশ্বিট শেহতীয়াকৈ দাখিল কৰিছে তাত কিন্তু কোনো পধ্যেই উল্লেখ নাই দীপাংকৰৰ নাম যে সমগ্ৰ যি গ্ৰেনেড বিস্ফোৰণ সংঘটিত হৈছিল বা গ্ৰেনেড বিক্ষেপ কৰা হৈছিল সেই বিস্ফোৰণত দীপাংকৰ জড়িত নহয় বুলি ইতিমধ্যে এনআইএ চাৰ্জশ্বিটত উল্লেখ আছে কাৰণ যিহেতু নামেই নাই গতিকে এই কথা প্ৰায় স্পষ্ট হৈছে